নমস্কাৰ শ্ৰদ্ধাসকল ইউডাইছত 2026-27 একাডেমিক ইয়াৰৰ কাৰণে নতুন এন্ট্ৰি কেনেকৈ কৰিব ক্লাছ 1 আৰু বিশেষকৈ ক শ্ৰেণী এই দুটা ক্লাছৰ নিউ এন্ট্ৰি কৰিব হলে আপুনি ইউডাইছত ষ্টুডেন্ট মডিউলত গৈ নিজে স্কুলখন লগইন কৰি ল'ব ফাৰ্স্ট একাডেমিক কাৰেন্ট ইয়াৰত যাব তাত গৈ প্ৰিফাৰেন্স এটা দুটা যিকেইটা আহে আপুনি ক্লোজ কৰি দিব ক্লোজ কৰি দিয়াৰ পাছত ইয়াত যাব ইউকেজি KG2 PP1 আছে আৰু ক্লাছ 1 আছে সো আপুনি যদি ক্লাছ 1 ত নিউ এন্ট্ৰি কৰিব বিচাৰে যেটো এডো মাৰ্ক আছে ডাউন এডো মাৰ্ক তাত টিপি দিব ইয়াত এড ষ্টুডেন্ট পাই যাব যদি ইউকেজি ক্ষেত্ৰত কৰিব বিচাৰে কোশ্চেনৰ ক্ষেত্ৰত কৰিব বিচাৰে তেনেহলে ইউকেজি হেতু তাত এডো মাৰ্কত যাব গৈ পেলে এড ষ্টুডেন্ট যেটো আছে তাত টিপি দিব ইয়াত টিপি দিয়াৰ লগে লগে আপোনাৰ ওচৰত এই ধৰণৰ পেজখন খোল খাব সো আপুনি ফাৰ্স্ট যেটো কাম নতুন এন্ট্ৰি কৰাৰ আগত হেতু কৰিব লাগিব চেক আধাৰ নাম্বাৰ ভ্যালিডিটি যি আছে বক্সটো ইয়াত এবাৰ টিপি দি পেলাই এই ষ্টুডেন্টৰ আধাৰ নম্বৰটো আপুনি ইয়াত সাৰ্চ কৰি ল'ব ইয়াত আধাৰ নম্বৰটো দি পেলাই আপুনি যেতিয়া গো কৰিব যদি সেই ষ্টুডেন্টৰ যিজন ষ্টুডেন্টৰ আপুনি এন্ট্ৰি কৰিব বিচাৰিছে এটা আধাৰ যদি অলৰেডি কোনো স্কুলত এন্ট্ৰি হৈ আছে বা আপোনাৰ স্কুলত এন্ট্ৰি হৈ আছে বা যিকোনো এখন স্কুলত এন্ট্ৰি হৈ আছে তেনেহলে হেতু ইয়াত শো হৈ যাব মানে ডুপ্লিকেট ইস্যু হোৱাৰ কোনো চান্স নাথাকে ঠিক আছে যদি অলৰেডি এন্ট্ৰি এবাৰ হৈ আছে তেনেহলে আপুনি নতুনকৈ কৰিব নালাগে আপুনি হেতু কেনেকৈ আনিব পৰা যায় হেতু ব্যৱস্থা কৰিব লাগিব ঠিক আছে যদি নাই তেনেহলে তাত অলৰেডি লিখি আহিব যে এই আধাৰটো কত এন্ট্ৰি কৰা নাই গতিকে আপুনি কি কৰিব নেক্সট এই তলত ষ্টুডেন্ট ফাৰ্স্ট নেম মিডল নেম লাষ্ট নেম যিবিলাক আছে এটা এটাকে গোটেই কেইটা ডাটা ইয়াত আপুনি ফিল আপ কৰিব লাগিব আৰু যদি কোনো ষ্টুডেন্টৰ আধাৰ নম্বৰ নাই তেনেহলে এই ক্ষেত্ৰত আপুনি ইয়াতটো সাৰ্চ কৰাৰ প্ৰশ্নই নাহে লগতে যত যিখিনি ঠাইত আপোনাৰ আধাৰ নম্বৰটো বিচাৰিব সেই তাত আপুনি আপাতত 99 যেটো আছে 129 মানে 9 to 12 বাৰ আপুনি দি দিব 12 টাইম আপনি দি দি তো আপাতত কামটো এনেকে এডমিশন কৰাই ল'ব পাৰিব বাট ট্রাই কৰিব যাতে যদি আধাৰ আছে কোন ষ্টুডেন্টৰ যাতে আধাৰ নোলোকে এডমিশন নলয় সেইখিনি কাম আপনি কৰিব বাকি যিমানখিনি ডাটা আছে এইখিনি আছে অলৰেডি সো আপনি ইয়াত সেভ কৰি দিব সেভ কৰি দিয়াৰ পিছত এই ষ্টুডেন্টৰ ডাটাটো ইয়াত ফিল আপ হৈ যাব মানে এডমিশন হৈ যাব নামটো আহি যাব তাৰ পিছত আপোনাৰ যেটো কাম হ'ব গোটেইখিনি আৰু ডিটেইল ভৰাব হলে আপোনাৰ এই ষ্টুডেন্টৰ ইপিজিপি এফপি যেতিয়া এক্টিভ হৈ যাব তেতিয়া সেইখিনি কাম আপুনি কৰি ল'ব লাগিব গতিকে কোশ্চেনি বা ক্লাছ 1 ত এন্ট্ৰি কৰা কামটো একদম সহজ আছে আপোনালোকে এই কামটো যেহেতু অলৰেডি স্টাৰ্ট হৈ গৈছে ইউডাইছত সিস্টেমত আহি গৈছে এন্ট্ৰি অপশনটো এড ষ্টুডেন্টৰ গতিকে এইখিনি কাম আপোনালোকে সোনকালে কৰি ল'ব